মই যিটো কথা ভাবিছোঁ সেই কথাটো তুমি ভাবিব পাৰা। মই তোমাক কি দিলোঁ? সন্মতি দিলোঁ। এইবাৰ উৰ্বশী কৈছে কথাটো যে ৰজা পুৰুৰবা, তুমি যিটো কথা ক'লা যে মোৰ লগত তুমি থাকিব বিচাৰা, ময়ো তোমাৰ লগত থাকিব বিচাৰোঁ। ৰাম এই দুই ছাগমূৰ পুত্ৰ প্ৰায়, আকৰ ৰক্ষা কৰিও ক নৃপতি সদায়, ঘৃতে মোক ভজন কৰাইবা প্ৰতিনিত, তেবে সে তোমাক মই ধৰো চৰণত। উৰ্বশী তেতিয়া কৈছে, চোৱা মোৰ লগত দুটা ছাগলী আছে, ছাগলী যে দুটা ছাগলী লৈছোঁ, এই ছাগলী দুটা তুমি কি কৰিব লাগিব? সন্তানৰ নিচিনাকৈ পালন কৰিব লাগিব, আৰু প্ৰতিদিনে মোক কি দি ভাত দিব লাগিব? ঘিউ দি। বেলেগ কিন্তু মই নাখাওঁ। ৰাম ৰতি সময়ত বিনে তোমাৰ অংগক, দেখিলে অৱশ্যে মই যাইব স্বৰ্গক, মোহৰ বন্ধন ৰাজা শুনিলাই আপুনি, যে নলাগে কৰিও ক তুমি মনে গুণি। তেতিয়া এটা চৰ্ত দিছে, হে ৰজা, তুমি যেতিয়া মোৰ লগত ৰতিৰ কৰ্ম কৰি থাকিবা, সেইখিনি সময়ত যদি তোমাৰ অংগ মই দেখা পাওঁ, তুমি গম পাবা যে লগে লগে মই স্বৰ্গক গুচি যাম। গতিকে তুমি সাৱধান হ'বা। গতিকে মোৰ এই কথাখিনি শুনি তুমি চিন্তা কৰি চোৱা, যি চৰ্ত মই তোমাক দিছোঁ। ৰাম ৰাজাই বোলন্ত সতী নিশ্চয় কৰিব, তোমাৰ সংগত মই আনন্দে ক্ৰীড়িব, পৰম আশ্চৰ্য ৰূপ তোমাৰ দেখিয়া, কোনো জনে নিশিব মনে মোহ হুয়া। তেতিয়া ৰজাই কৈছে যে উৰ্বশী, তুমি যি চৰ্ত দিলা সেই চৰ্তত মই মান্তি হ'লোঁ। কিয় মান্তি হ'লোঁ? যে তোমাৰ দৰে এনেকুৱা ৰূপৱতী ছোৱালী পোৱাৰ পিছত কোনো এৰিব নোৱাৰে। গতিকে তোমাক মই কৈ দিলোঁ। ৰামৰ উৰ্বশী সহিতে ৰাজা অনেক ক্ৰীড়িলা, যথাযজ্ঞ কামী সতী মন পুৰিলা, নানা ৰম্য স্থানে ৰাজা উৰ্বশী সহিতে, আনন্দিত হৈয়া ৰমি লন্ত এক চিত্তে। উৰ্বশী আৰু ৰজা দুয়োজনে কাম ক্ৰীড়াবিলাক ক'ত কৰে? বিভিন্ন ধৰণৰ ঠাইবিলাকত তেওঁলোকে এনেকৈ কামবিলাক কৰি ফুৰি ঘূৰি আছে। ৰাম পদ্মগন্ধ প্ৰায়ান শৰীৰৰ ঘ্ৰাণ, আনন্দে নভৈলা তান দিন ৰাতি জ্ঞান, উৰ্বশীৰ ৰূপতান মোহ ভৈলা মন, শতেক বৎসৰ তেন্তে যেন ভৈলাখন। গতিকে কি হ'ল? এনেকৈ যেতিয়া পদুম ফুলবিলাক ফুলি থাকে, তাৰ গুণবিলাক দিন ৰাতি 24 ঘণ্টাই থাকে, ঠিক একেদৰে এই উৰ্বশী আৰু ৰজাৰো সেই কাম কেৰি অনুষ্ঠান শতেক বছৰ চলি থাকিল। কিন্তু 100 বছৰ চলাৰ পিছতো তেওঁলোকৰ একদিনহে যদি গৈছে, তেনেকুৱা মনৰ এটা ভাৱ হৈছে। ৰাম ইন্দ্ৰে বুলন্ত শুনা গন্ধৰ্ব যে ছয়, উৰ্বশী বিনয় স্নান শোভা নকৰয়, তোৰা সবে গয়া শীঘ্ৰে আনাই উৰ্বশীক, তোৰা ক প্ৰসাদ দিব সবাতোধিক। একদিন ইন্দ্ৰদেৱে ক'লা যে কি হৈছে, যদি আমাৰ এই স্বৰ্গত উৰ্বশী নাথাকে, তেতিয়াহ'লে উৰ্বশী অবিহনে স্বৰ্গ যিটো শোভা আছে এই শোভাটো নাথাকে। গতিকে গন্ধৰ্বসকল, তোমালোকে এটা কাম কৰা, যে পৃথিৱীলৈ গৈ সেই উৰ্বশীক তোমালোকে লৈ আহা ইয়ালৈকে। তাৰে কাৰণে তোমালোকক যি দিব লাগে মই সমস্ত দিম। ৰাম ইন্দ্ৰৰ বচন শুনি গন্ধৰ্ব সকল,
ৰাজাৰ থানক গইলা কৰি কৌতূহল, মোৰ ঘোৰ অন্ধকাৰ ৰাত্ৰি দুই পৰ গইলা, উৰ্বশীৰ ভেড়া ছাগ চুৰি কৰি লৈলা। গতিকে একেদিনা কি কৰিলাক, তাৰপিছতে সেই গন্ধৰ্ববিলাকে ৰজাৰ ঘৰত গ'লে গুচি আহিলাক। আহি পেলাই সেই ৰাতি আহিছে, আমাৰ যেনেকৈ চুৰ ডকাইতবিলাক আহে ৰাতি, ঠিক একেদৰে ৰাতি আহিছে। ৰাতি আহি সেই যে ছাগলীৰ চানা দুটা আছে, এই ছাগলী দুটা চুৰ কৰি সিহঁতে লৈ গ'ল।